কি হল ভন্টি ৰৈ গলি যে বল আকৌ সোনকালে দেৰি হৈ আছে নহয় বাইদেউ চাগে পালেহি ৰচোন বা ভাগৰ লাগি গৈছে আৰু খোজ কাঢ়িব মই নোৱাৰা হৈ গৈছো ইমান দূৰ খোজ কাঢ়ি আহিব লাগে গাড়ী চাৰি নাহে একদম আহিবলৈ মন নাযায় মানে কি যে ৰাস্তাটো ভাল কৰি ল'ব পৰা নাই মানুহখিনিয়ে মানে সেই তাহানি যুগৰ তেনেকুৱাই হৈ আছে আৰু ভাগৰ লাগি গৈছে জাননে অলপ ৰৈ লওঁ ৰ একমাত্ৰ মাৰ কাৰণেহে আহোঁ মানে নহ'বা কেতিয়াও নাহিলোঁ হয় আহিবলৈ মনে নাযায় দাদা বৌৰ পৰাতো একো আশা নকৰোঁৱেই মাৰ দুখখিনি দেখিব নোৱাৰি সহ্য কৰিব নোৱাৰিহে আহোঁ আৰু এইখিনি খোজকঢ়া মনত পৰিলে মানে মোৰ মাথাটো বেয়া হৈ যায়গৈ গাড়ী নাহে ৰাস্তাটো গাড়ী আশা কৰি ল'ব পৰা নাই মানুহখিনিয়ে হ'ব দে এতিয়া তই গালি দি থাকিব নালাগে ইয়াতে সৰুৰ পৰা ডাঙৰ হ'লি এতিয়াহে একেবাৰে আহিবলৈ বেয়া পোৱা হ'লি ব'ল সোনকালে ব'ল আমাক জন্ম দিয়া মাচোন ইয়াতেই থাকে আৰু তইহে আহিব টান পাওঁ হে মাকজনীয়ে থাকিব পাৰে আৰু তই একে ডাঙৰ মানুহ হৈ গ'লি ব'ল একো নহয় পাৰিবি ব'ল হেই ৰহ গৰমত ভাগৰ লাগি গৈছে নহয় ভণ্টি মই সোনকালে উভতি যাব লাগিব নহয় জানই দেখোন আজি ছানডে কাৰণেহে আহিব পাৰিছোঁ নহবাতো ক'ত আহিব পাৰোঁ ছুটিয়ে নাই আৰু পোৱালটোকো অকলে এৰি থৈ আহিছোঁ নহয় ভিনদেউটোৰ জানই সন্ধিয়াহে ঘৰ পাবহি সোনকালে সেইকাৰণে উভতি যাব লাগিব গম পাইছানে ব'ল সোনকালে যাওঁ সোনকালে আহোঁগৈ হ'ব দে অকল তইহে চাকৰি কৰিছ একেবাৰে মই কৰাই নাই মোৰোতো আজি ছানডে কাৰণেহে আহিব পাৰিছোঁ মোৰোতো কালিৰ পৰা আকৌ ডিউটি আছে ব'ল তোৰ লগত আৰু চুপতি মাৰি নাথাকোঁ ব'ল সোনকালে যাওঁ ব'ল পাগলীজনী ব'ল সোনকালে ব'ল মা চাগে ৰৈ আছে আমাৰ কাৰণে ব'ল মাৰ মুখখনলৈ মনত পৰিলে ভাগৰ চাগৰ নাইকিয়া হৈ যায় দে ব'ল মা চাগে আমাৰ কাৰণেই বাট চাই আছে হয় দে ময়ো যে আৰু ব'ল সোনকালে যাওঁ ব'ল আকৌ ব'ল আকৌ ইমানখিনি কথা পাতি থকা সলনি আমি বহুখিনি আগে বাঢ়িলোঁ হয় জানানে বাইদেউ চাগে আহিয়ে পালেহি ব'ল এই বাইদেউৰ কথা কৈ নাথাকিবিচোন তাইৰ ঘৰটো ওচৰতে তাই 10 বাৰ হাজিৰা কৰি থাকিব পাৰে আমাৰতো তেনেকুৱা নহয় আমি আমাৰ অকণমান দেৰি হ'বই আৰু তাই সোনকালে পাওক আৰু আমি পামগৈ নহয় হ'ব দে ব'ল আপুনি আহি ইয়াত টিভি চাই আছেহি মই গোটেই ঘৰটোতে বিচাৰি ফুৰিছোঁ মানুহজনী মানে ইয়াত আহি বহি আছেহি কামবোৰ কোনে কৰিব হা আৰু মোক 1000 টকা দিয়ক মোৰ গিফ্ট এটা কিনিবলৈ যাব লাগে বজাৰলৈ কালিলৈ বিয়া এখন থকা নাই জানো ওচৰতে বিয়াখন খাব যাব লাগে গিফ্ট কিনিবলৈ মোক 1000 টকা লাগে পইচা দিয়ক কি 1000 টকা কি হ'ল 1000 টকা বুলি কওঁতে মাথাটো বেয়া হৈ গ'ল নেকি আপোনাৰ হা পইচাবোৰ কি কৰিছে বৃদ্ধ পেঞ্চনৰ পইচাবোৰ কি কৰিছে কাক দিছে জীয়েকহঁতক দি আছে মানে হা মোক পইচা লাগে দিয়ক ইমান আজাদি খাই বৈ আছেতো কোনে খুৱাই থাকিব আপোনাক ইমানকৈ টকাবোৰ জীয়েকহঁতক দিব আৰু আমাৰ ঘৰত খাব ল'ৰাটোৰ ওপৰত বহি খাব হা পইচা দিয়ক সোনকালে কিন্তু বোৱাৰী মই ইমান পইচা ক'ত পাওঁ বৃদ্ধ পেঞ্চননো কেইটকা দিয়ে বাৰু কচোন চব পইচাচোন তহঁতক দিওঁতেই গৈ আছে যিকেইটা পাওঁ গোটেইকেইটা ঘৰ চলাবলৈ বুলি দিয়ে দিওঁ দেখোন 500 টকীয়া এটা LIC আছে সেই LICটোৰ নামতহে 500 টকা এটা দিওঁ বাকী গোটেইকেইটা তহঁতেই লৈ লওঁ দেখোন আৰুনো মোৰ তাত ক'ৰ পৰা 1000 টকা ওলাই কচোন বৃদ্ধ পেঞ্চনততো ইমান টকা নিদিয়ে জানই দেখোন মোৰ হাতত ক'ৰ পৰা টকা থাকিব বাৰু আৰু মোৰ ছোৱালীকেইজনীক এনে কিয় সদায় ধৰি থাক সিহঁতক মই এটকাও নিদিওঁ বুজিছনে আহিলে কৰিলে মোকহে দিয়ে সিহঁতে উল্টাই মই সিহঁতক কেতিয়াও টকা দিয়া নাই এনে ধৰি নাথাকিবিচোন মিছা কথা ক'ব নালাগে মই জানো নহয় মই জানোতো আপোনাৰ কথাবোৰ মই সকলোবোৰ জানো কি বুলি ভাবিছে মই একো বুজি নাপাওঁ বুলি ভাবিছে হা বৃদ্ধ পেঞ্চনত কিমান টকা দিয়ে মই নাজানো নেকি আপুনি কেইটকা দিছে কেইটকা দিছে গোটেইকেইটা পইচা জীয়েকহঁতক দি দিব খালি এতিয়া মই গিফ্ট কিনি ক'ৰ পৰা সেইটো ভাবি নাচায় বিয়াখন খাবলৈ যাব লাগিবনে নাই ওচৰতে বিয়াখন আৰু ল'ৰাটোৱেনো ইমান ক'ত পায় পিতেকে জানে দেখোন ইমান কষ্ট কৰি ঘৰখন যেন তেনে চলাই আছে আপোনাৰ বৃদ্ধ পেঞ্চনৰ পইচাকেইটাতো দিব পাৰে কিবা এটা কৰিবলৈ হ'লে নিদিয়ে এফালে নাতিনীয়েকজনী ডাঙৰহে আহিছে নাতিনীয়েকজনীকে বা কিবা এটা দিওঁ নাই নিদিয়ে নিজৰ LICটো ডাঙৰ হ'ল এতিয়া LICটোৰ নামত পইচা থয় খালি আপুনি মানে আমাৰ ঘৰতে খাব আমাৰ ওপৰতে বহি খাব আৰু LIC পইচাবোৰ চব জীয়েকহঁতক দিব জীয়েকহঁতৰ কাৰণে সাঁচিছে সেইবোৰ এতিয়া আজি টিভি চাই আছে টিভি লাইটৰ বিল কোনে দিব কোনে দিব আপুনি দিব আপুনি কেইটকা দিয়ে ঘৰত কেইটকা দিয়ে চব পিতেকৰ ওপৰতে চলিব আহিছে বাচনকেইটা ধুবলৈ দিলোঁ বাচনকেইটা নুধুলে কাপোৰকেইটা ধুই থৈ গুচি আহিলে আহি টিভি চাই আছেহি বুঢ়ী চালা কামকেইটা কৰিব নোৱাৰে বৃদ্ধ পেঞ্চনৰ পইচাকেইটা দিব নোৱাৰে আৰু আজাদি কি চাবা ৰাম বোৱাৰী মই ইমানখিনি কাপোৰ ধুই থৈ আহিছোঁ এইটো বুঢ়া বয়সত ভাগৰ নালাগে জানো কচোন ভাগৰ লাগিছে কাৰণে অলপ আহি বহিছোঁহি আৰু এনেইনো বহি থকাৰ সলনি বোলো টিভিটোকে অকণমান লগাই লওঁ মনটোকে ভাল লাগিব সেই বুলি ভাবিহে লগাই লৈছিলোঁ দে অফ কৰি দে বোৱাৰী বিল বেছি উঠে যদি মই নাচাওঁ নহয় অফ কৰি দে হ'ব দে আৰু বাচন ধোৱা কথা মই শুনাই নাই হ'ব দে বাচন আছে যদি মই ধুমগৈ নহয় এনেই চিঞৰ বাখৰ কৰি নাথাকিবিচোন মই ধুমগৈ দে
হ'ব মই জানো নহয় পুতেক অহালৈকে কামবোৰ থৈ দিব তেতিয়াহে দেখাব পাৰিব মই বাচন ধুইছোঁ মই কাপোৰ ধুইছোঁ তেতিয়াহে দেখাব পাৰিব পিতেকক সেইবাবে মানে কামবোৰ থৈ দি আজাদি টিভি চাই বহি থাকিব মই কৰিব লাগিব নকৰোঁ মই যাওক সোনকালে যাওক বাচন ধুৱগৈ আৰু পইচা সোনকালে উলিয়াওক 1000 টকা মোক লাগিবই মই ওলাই কৰি ৰৈ আছোঁ দেখিছে নাই বজাৰত যাব লাগে সোনকালে বজাৰত নগ'লে মই বজাৰ পাম নেকি সোনকালে পইচা উলিয়াওক বোৱাৰী মোৰ তাত 1000 টকা নাই তোক কিমানকৈ ক'ম মোৰ তাত 1000 টকা নাই টকা 200 মান আছে চাগে তাতকৈ আৰু এটকাও বেছি নাই বোৱাৰী মই ক'ৰ পৰা দিওঁ তোক কচোন সিদিনাখন তাহাঁতক জানো মই 3000 টকা দিয়া নাছিলোঁ ঘৰ চলাবলৈ বুলি আৰুনো ক'ৰ পৰা থাকে কচোন মই হাতত পইচা নাথাকেই দেখোন মইনো ক'ত বজাৰত ঘূৰি ফুৰোঁ বাৰু তহঁতক দিওঁতেই যায় দেখোন তেন্তে LIC টকাবোৰ কেলৈ দিব লাগে LICটো কি কৰিবলৈ ৰাখিছে মানে LIC পইচাবোৰ কি কৰিব আপুনি জীয়েকহঁতক দিব অন্য আইতাই ঘৰতে নাতিনীবিলাকক কিমান সোণৰ চেন ৰূপৰ চেন সোণৰ আঙঠি কিমান কি বনাই দিয়ে আমাৰ কি দিছে আমাৰ কি দিছে ছোৱালীজনীক ছোৱালীজনীৰ কাৰণে অলপো মৰম নাই তাইক কিবা এটা বনাই দিওঁ সেইটো হ'লে নাই LICত খালি ৰাখিব পইচাবোৰ তেতিয়াহে জমা কৰি জীয়েকহঁতক দিব পাৰিব তেনেকুৱা কথা নহয় বোৱাৰী তই এনেই ভুল ভাবি আছ মই তাইক দিম নহয় কিয় নিদিম বাৰু ছোৱালীকেইজনীক ধৰি নাথাকিবিচোন সিহঁতক মই দিবলগীয়া নহয় ভগৱানৰ কৃপাত সিহঁতৰ বহুত আছে দেচোন মোৰ পৰা সিহঁতে নল'লেও চলিব পাৰে মই LIC পইচাখিনি মাইনাকে দি থৈ যাম দে তই চিন্তা নকৰিবি তাই যেতিয়া গাভৰু হ'ব ডাঙৰ হ'ব মই বনাই দিম নহয় কি দিব লাগে তই মোক কিয় এনেকৈ থাক সদায় কচোন এতিয়া মোৰ হাতত টকা নাই LICটো যেতিয়া ওলাবগৈ তেতিয়া তাই ডাঙৰ হ'ব তেতিয়া ল'ব আৰু দে সেইবাবেতো জমা কৰি গৈছোঁ মইনো ক'ত কিডাল কিনি ফুৰিম আৰু কেইদিননো জীয়াই থাকিম সেইবোৰ পইচানো মই কি কৰিম কচোন তহঁতৰেতো হ'বগৈ এসময়ত গৈ বাহ আপোনাক কিন্তু মানিছোঁ দেই ছোৱালীকেইজনীৰ আছে যে সেইকাৰণে মানে একেবাৰে ফূৰ্তি সিহঁতৰ বহুত আছে কিন্তু ল'ৰাটোৰ যে নাই সেইটো হ'লে নেদেখে পুৰি ল'ৰাটোৱে কষ্ট কৰি চলাই আছে আপোনাকতো ল'ৰাটোৱে খুৱাই আছে নে জীয়েকহঁতে খুৱাই আছে ল'ৰাটোৰ কথা চিন্তা কৰিব লাগে নে নালাগে জীয়েকহঁতৰ খালি গুণ বখানি তত নাপায় দিয়ক 200 টকাটোকে সোনকালে দিয়ক মই বজাৰত যাব লাগে আৰু বাচনখিনি ধুৱক সোনকালে এনেই বহি খাবলৈ আহিছে হ'ব দিয়া বোৱাৰী দি আছোঁ ব'লা টিভিটো অফ কৰি দিয়া মই বাচনকেইটাকে ধুওঁগৈ 200 টকাটো দি আছোঁ ৰ'বা মা ক'ত আছ তই মা বোৱাৰী মাজনীহঁত আহিছে হ'বলা যোৱাচোন যোৱা মাজনীহঁত আহিছে হ'বলা বুঢ়ীয়েকে ফূৰ্তিত ক'বই নোৱাৰা হৈ গ'ল জীয়েকহঁত অহা দেখি জীয়েকহঁতক বুদ্ধি কৰি নিজে মাতা নাইতো খালি ফোন কৰি মাতি থাকিব যাওক নিজে ওলাই যাওক মোৰ একো দৰকাৰ পৰা নাই ওলাই যাবলৈ নিজে যাওক ওলাই কাম বন নাই এনে আহি থাকিব খালি বোৱাৰী তেনেকৈ নক'বা সিহঁতে বিয়া দিয়া ছোৱালী মাকৰ ঘৰলৈ নাহি ক'লে আহিব সেইখনতো এতিয়াও মোৰ ঘৰে হৈ আছে এনেকুৱা কথা নক'বা বোৱাৰী মই কিন্তু কিবা কৰি দিম কৈ দিছোঁ মোৰ ছোৱালীহঁতক ধৰি একো কথা নক'বা মই বাৰে কৈ আছোঁ তোমাক হ'ব নালাগে তুমি ওলাই যাবলৈ ময়ে ওলাই যাওঁ একেবাৰে ছোৱালীকেইজনী আলাসল আৰু একেবাৰে যাওক ঘৰৰ কথা লগাই থাকিবলৈ খালি জীয়েকহঁতক মাতি থাকিব কাম বন নাই নোৱাৰোঁ মই একো বনাই চনাই থাকিবলৈ চাকৰি নহয় মই এখন ঘৰৰ আলহী মাতি থাকিব আৰু মই বনাই খুৱাই থাকিম নিজে বনাওঁ নিজে খুৱাওক জীয়েকহঁতক মা মা ক'ত আছানো ইমান চিঞৰি আছোঁ মাজনী গৈছোঁ বা তোৰ ইমান দেৰি হ'ল নে আমাতকৈ কিমান ওচৰতে ঘৰ তথাপিও তোৰহে দেৰি হ'ল ন আহি পাওঁতে ক'তনো ওচৰতে দূৰে দে তহঁততকৈ যেনিবা অলপ চমু তথাপি বহুত দূৰ দে 1 ঘণ্টা 2 ঘণ্টা লাগে আহোঁতে যাওঁতে আকৌ ঘৰৰ সকলোবোৰ কাম কাজ কৰিহে আহিব পাৰোঁ গোটেই গৰু ছাগলীয়ে ভৰ্তি হৈ আছে জানাই দেখোন জাৰ্চি গৰুজনীকো খুৱাই বোৱাই থৈহে আহিব পাৰোঁ ভিনদেউটো ছুটি নাই নহয় ঘৰত নাই জানোৱেই দেখোন কিমান কেচকাল সেইবাবে আহোঁ বুলি জানো আহিব পাৰোঁ পটককৈ আৰু তহঁতৰনো কিয় দেৰি হ'ল তহঁতৰতো ইমান কাম কাজ নাই আজিতো ছানডে ছুটি আছে দুইজনীৰে নকবি আমি পাওঁতে সোনকালে পালোহি এইজনীহে এইখিনি খোজকাঢ়ি আহোঁতে কিমানবাৰ যে বহিছে কিমানবাৰ যে ৰৈছে তাই বোলে এইখিনি খোজেই কাঢ়িব নোৱাৰা হৈ গৈছে ভাগৰেই লাগি যায় তাই ৰৈ আহোঁতেই দেৰি হৈ গ'ল ভাবিছোঁ বা চাগে পালেহিয়ে ইয়াত আহি আকৌ তই অহাই নাই তহঁতে ৰচোন দুইজনীয়ে নিজৰ কথাই পাতি আছ মা যে ইমান সময়লৈকে ওলাই অহা নাই কিহৰ কাৰণে আগতেচোন আমি আহিলে দৌৰি আহে কি হ'ল মা গা চা বেয়া নেকি ব'ল আমি ভিতৰলৈ সোমাই যাওঁ বাহিৰতে খালি লেকচাৰ দি আছ দুইজনীয়ে হয় দে ভণ্টিয়ে ঠিকে কৈছে ব'ল ভিতৰলৈ যাওঁ ব'ল সঁচাকৈও মাৰ কষ্টবোৰ মানে সহ্য নোহোৱা হৈছে আৰু ফোনত কেনেকৈ যে কথাবোৰ কয় দুখেই লাগি যায়
খুলি কথা নকয় নহয়, সুধিলেহে কয়। তাকো মনটো মাৰি থাকে কি হ'ল বুলি সুধিলেহে কয়। নবৌৰ পৰা আৰু আশা কৰিব নোৱাৰি বুজিছ। এইবাৰ মই লগতে লৈ যাম বুলিয়ে ভাবিছোঁ মাকো। মই মোৰ লগতে ৰাখিম বুজিছ। তহঁতে কি ক? ঠিকে কৈছ বা, ময়ো সেইটোৱে ভাবি আছোঁ, মাক আমাৰ লগতে লৈ যাম। হয় দে ভণ্টি, ঠিকে কৈছ। ময়ো তাকেহে ভাবি আছোঁ। ইহঁত দুটাৰ পৰা আৰু আশা কৰিব নোৱাৰি বুজিছ। আমি মাক লৈ যাওঁগৈ বুজিছ। এতিয়া বয়স হৈ আহিছে যেতিয়া আমাৰ লগতে অলপ ভালকৈ থাকক। ইয়াত আৰু কাম কাজ কৰি থাকিব নালাগে। মই জানো বোৱাৰীয়ে বহুত কাম কৰে মায়েহঁতে, নাই জাননে? মায়ে কান্দি থাকে নহয় মাজে মাজে ফোন কৰি, কি হ'ল সুধিলেও ভালকৈ নকয়। মই জানো নহয় তাই ভাল হ'ব নোৱাৰে আৰু বুজিছ। বোৱাৰী ভাল নহ'ব আৰু। বাৰু ব'লচোন ভিতৰলৈ যাওঁ, কি হৈ আছে। হয় দে ডাঙৰ বা, তই ঠিকে কৈছ। মাও সোধা নহয় লগ ধৰি থাকিলেও যাব নোখোজে আমাৰ ঘৰত। পুতেকটোকে এৰিবই নোৱাৰে। মই যে কিমান দিনৰ পৰা মাক লগ ধৰি আছোঁ, নাই নাযায়, কেতিয়াও নাযায়। পিতেক বোৱাৰীৰ লগতে থাকিব একেবাৰে। সিহঁতৰ লগত কষ্ট খাই হ'লেও সিহঁতৰ লগতেই থাকিব। ঘৰখন এৰি থৈ যাবলৈ মন নকৰে। আমাৰ ঘৰত কিমান আজাদি থাকিব পাৰে দেচোন, তথাপিও নাযায়। নাই ভণ্টি, এইবাৰ লৈ যাবই লাগিব বুজিছ। এইবাৰ কিবা কৰি হ'লেও মাক লগত লৈ যাবই লাগিব। এইটো বয়সত আৰু ইমান কষ্ট খাই থাকিব দিব নোৱাৰি বুজিছ। বহুত কষ্ট কৰিলে, আমাৰ কাৰণেও বহুত কষ্ট কৰিলে, আৰু এতিয়া অলপ সুখত থাকিব দিব লাগিব মাক। এনেকৈ আৰু ইয়াত গাঁৱৰ ঘৰত সোমাই থাকিব নালাগে। জোৰ কৰি হ'লেও এইবাৰ লৈ যাম। হ'ব দে, এতিয়া ব'লচোন ভিতৰলৈ যাওঁ। মাজনীহঁত বাহিৰতে ৰৈ আছে যে, ব'ল ভিতৰলৈ ব'ল। মা, তই ইমান দেৰি বাহিৰত ওলাই অহা নাই যে, কি কৰি আছিলিনো ভিতৰত? হয় দে মা, তেতিয়াৰ পৰা চিঞৰি আছোঁ, কোনো এটা ওলাই অহা নাই। বোৱাৰী নাই নেকি ঘৰত? আছে বোৱাৰী আছে, ভিতৰতে আছে। ব'ল ভিতৰলৈ ব'ল। ইমান গৰমত আহিছ তহঁতে, বাহিৰতে পাতি থাকিব নালাগে, ব'ল ভিতৰলৈ ব'ল। কি হ'ল মা, তোৰ কি কাহ হৈ আছে নেকি? গা বেয়া নেকি তোৰ? মা, তোৰ গাটো বেয়া নেকি বাৰু? নহয় ব'লচোন এতিয়া ভিতৰলৈ ব'ল আগত। হ'ব দে ব'ল। বা ভালনে? ভণ্টিহঁত ভালনে? কিমান সময়ত পালাহি? গমেই পোৱা নাই। বহা। বৌ, আমাৰতো আহা বহুত সময়ে হ'ল। কিমান সময়ৰ পৰা চিঞৰি আছোঁ বাহিৰত, আৰু ভিতৰত আহিও কথা পাতি আছোঁ। আপুনি কি কৰি আছিলেনো ভিতৰতে? ইমান সময় ওলাই অহা নাই যে, কিবা কাম কৰি আছিলে নেকি? আৰু ওলাই কৰি আছে যে, ক'ৰবাত যায় নেকি? মানে মই বজাৰত যাম বুলি ওলাইছিলোঁ। এই কালিলৈ মানে বিয়া এখন আছে, বিয়াখনৰ কাৰণে প্ৰেজেণ্ট এটা আনিমগৈ বুলি ওলাইছিলোঁ। তাকে তোমালোক আহিলে যেতিয়া নাযাওঁ আৰু। বোৱাৰী, তুমি একেবাৰে বৰ বজাৰত গৈ থাকা দেখোন। প্ৰায়ে শুনো ফোন চোন কৰিলে বজাৰত গৈয়ে থাকা। ইমাননো কি বজাৰ কৰা, আমাকো ক'বাচোন। ইমান বজাৰ কৰিব পাৰানে? ক'তনো সদায় যাওঁ বা? নাযাওঁহে দেখোন। আপোনাকনো কোনে এইবিলাক বতৰা দি থাকে? মোবাইলত মানে পূৰা জনাই থাকে। কেতিয়াবা কিবা কাম থাকিলেহে যাওঁ, সদায়নো ক'ত বজাৰলৈ যাওঁ? এইবোৰনো কোনে আপোনালোকক বাতৰি দিয়ে ঠিক নাই আৰু দেই। হ'ব দিয়া, কোনেও বাতৰি নিদিয়ে, এনেকৈ ক'ব নালাগে দিয়া। মই সুধিছোঁহে কিনো আনাগৈ বুলি। হ'ব দিয়ক, জানো নহয়। বহক, মই পানী লৈ আহোঁগৈ। দেখিছ বা, বৌ মানে ভাষাবোৰ দেখিছানে? বৌ কেনেকৈ যে কথাবোৰ কয়, একদম ভাল নালাগে ইয়ালৈ আহি। বৌৰ কাৰণে মানে ইয়ালৈ আহিব মন নাযায়। মা, এইবাৰ যাবিনে নাযাওঁ আমাৰ লগত? ক, খাটাংকৈ ক। তই আৰু ইয়াত থাকিব নালাগে। আমি চবেই তোক নিবলৈ আহিছোঁ। তই আৰু ইয়াত কষ্ট খাই থাকিব নালাগে। আমি জানো নহয় তই ইয়াত কিমান কষ্টত আছ বুলি। মা, সঁচা কথা কচোন, বৌয়ে তোক বৰ অশান্তি দি থাকে ন? এতিয়া ইমান মোচন ধৰি আছে যে, কি হ'ল মানে? কিবা খং উঠি আছিল নেকি, নে কিবা কাজিয়া লাগি আছিলি? নাই মাজনী, তেনেকুৱা একো নহয়। কি কবি আৰু, বৃদ্ধ পেঞ্চনৰ পইচাকেইটা বিচাৰি আছিলে। মোৰ হাততনো ক'ৰ পৰা থাকে? সিহঁতকে দিয়ে থাকোঁ বজাৰ কৰিবলৈ বুলি। আৰু যিটো LICত 500 টকাকৈ দিওঁ, সেইটো কাৰণে লাগি আছে। LICটো পইচাখিনি বোলে সিহঁতক দি দিব লাগে। কিন্তু LICটো যেতিয়ালৈকে নহয়ে, মেচিয়ৰ নে কি হ'ব বোলে, তেতিয়াহে পইচাকেইটা ওলাব। নহ'বা কেনেকৈ ওলাব কচোন? সিহঁতক বুজাইবলৈ পৰা নাই মানে। যিকেইটা পইচা পাওঁ সেইকেইটা দিয়ে দিওঁ, মোৰ হাতত নথওঁৱেই। এতিয়া 1000 টকা এটা বিচাৰিছিলে, মোৰ হাতত নাই বুলি ক'লোঁ, তাকে খং উঠি আছে জানানে? আৰুনো কি, কাম বন কৰাটো সেইটো আগৰ পৰা কৰিয়ে আহিছোঁ, কৰিয়ে থাকিম দে। অন্য একো কষ্ট নাই। তহঁতে এনেই চিন্তা কৰিব নালাগে দে। মই ইয়াৰ পৰা নাযাওঁ ক'লৈকো। ঘৰটো এৰি থৈ যাব নোৱাৰোঁ নহয়। বাপেৰৰ বহুত স্মৃতি ইয়াত জড়িত হৈ আছে। মই কেনেকৈ এৰি থৈ যাওঁ কচোন? সেইটো ঘৰতে কিমান দিনৰ পৰা বুঢ়া হ'লোহি এতিয়া, আৰু এনেকৈ এৰি থৈ যাওঁ বুলি যাব নোৱাৰোঁ নহয় দেচোন। হ'ব থ মা, হ'ব আৰু দে। তই ঘৰটোকে ধৰি কষ্ট খাই থাকিব নালাগে। ঘৰটো ক'লেও উঠি নাযায় নহয়, আহি থাকিবি মাজে সময়। মা, তই আমাৰ ঘৰত থাকি একো কষ্ট নাপাওঁ নহয়। বহুত সুখত থাকিবি, গম পাইছানে? বহুত সুখত ৰখাম। ইয়াতকৈ বহুত আৰামত থাকিবি। কিয় যে নাযাওঁ কৰি থাক বুজি নাপাওঁ। পুতেৰকে ধৰিয়ে ৰাখিবি নেকি? আমি মানে তোৰ কাৰণে একোৱেই নহয়, আমাৰ নাতিবোৰ মানে একোৱেই নহয়। মা, ঠিকে কৈ আছে ভণ্টিহঁতে। ব'ল আমাৰ লগত ব'ল, তই আৰু ইয়াত কষ্ট খাই থাকিব নালাগে।
অঁ মা সোনকালে ওলা গৈ যা, আমি বেছি দেৰি নকৰোঁ। ইয়াত এনেওতো ভাত পানী আজিলৈকে খাই পোৱাই নাই বৌ অহাৰ পৰা। বৌয়েতো আজিলৈকে আমাক এসাঁজ খোৱাই পোৱা নাই। আহিলে কৰিলে বৰ্তাহঁতৰ ঘৰতে খাই বৈ যাওঁগৈ। ওলা ওলা, আজি বেছি সময় নকৰোঁৱে। বৰ্তাহঁতৰ ঘৰত এবাৰ সোমাই পেলাই যাওঁগৈ তোক লৈ পেলাই। কাৰ ঘৰত যাবি নিজে ভাবি ল। আমাৰ ঘৰত গ'লেও ব'ল, ভণ্টি ঘৰত গ'লেও ব'ল, বা ঘৰত গ'লেও ব'ল। য'তে থাকোঁ বুলি ভাব তই তাতে ইচ্ছামতে থাকিব পাৰ। তোৰ কোনো বাধা নাই, বুজিছনে মা? আমি তোৰ ছোৱালীহে, আমি তোৰ কেতিয়াও দুখটো সহ্য কৰিব নোৱাৰোঁ, বুজিছ? তোৰ টকাবোৰ সিহঁতকে দিবি, আমাক নালাগে নহয়। ভগৱানৰ কৃপাত আমাৰ বহুত আছে, বুজিছ? তই পঢ়াই শুনাই ডাঙৰ দীঘল কৰিছ যেতিয়া, আমাক ইমানখিনি কৰিছ যে আমি নিজৰ ভৰিত নিজে থিয় দিব পাৰিছোঁ। আমি নিজৰ হাজবেণ্ডৰ পৰা নিবিচৰাকৈও তোক পইচা দিব পাৰিম, তোক খুৱাব পিন্ধাব পাৰিম। ইমানখিনি আমাক কাবিল বনাইছ, আৰু এতিয়া তোক ৰাখিব নোৱাৰিম নে নি পেলাই? ব'ল আমাৰ লগত ব'ল, সেইবোৰ চব বাদ দে। আহি থাকিবি মাজে মাজে, আহি থাকিবি। ব'ল মই লৈ আহিম, ব'ল মা। অঁ মা ব'ল, তই নাযাওঁ নকবি, এইবাৰ যাবই লাগিব। কিন্তু জোৱাইহঁতেও তোক অকণো বেয়া নাপায় নহয়, চবেই ভাল পাব গ'লে, বুজিছনে মা? অঁ মা, তই য'তে থাকোঁ বুলি কওঁ তাতে থাকিবলৈ পাৰ, জাননে মা? ব'ল আমাৰ লগত ব'ল। তই বহুত আৰামত থাকিবি। আৰু এতিয়া বুঢ়া হৈ আহিছ, এইবোৰ কাম বন কৰি কষ্ট কৰি থাকিলে অসুখ বিসুখ হ'লে কোনে চাব কচোন? বৃদ্ধ পেঞ্চনত কেইটকা পাওঁ, সেইকেইটা টকাৰ কাৰণে সিহঁতে লাগি থাকে। আৰু তই ইয়াত থাকি থাকি মৰিব বিচাৰিছ। ব'ল আমাৰ লগত ব'ল। হ'ব দে ৰচোন, তহঁতে মোক ভাবি চাবলৈ দে। ভাবিবলৈ আৰু কিটো আছে, বল বুলি কৈছে বল এতিয়াই। হ'ব দে, সিহঁতক সুধি লওঁ ৰচোন। বহচোন তহঁতে বহ। হ'ব দে, আমিয়ে সুধিমগৈ। ক'ত গ'লনো বোৱাৰী? ইমান সময় ওলাই অহা নাই যে, কি কৰি আছেনো ভিতৰত? বলচোন ভণ্টি, ভিতৰলৈকে যাওঁ বলচোন। আমিয়ে কথা পাতোঁগৈ, বল বোৱাৰীৰ লগত। অঁ বা তই ঠিকে কৈছ, ব'ল আমিয়ে বৌ সৈতে কথা পাতোঁগৈ। কথা পাতানো কি আৰু, ভালে পাব চাগে, বলচোন তথাপিও। ভণ্টি বহা, বা বহক, ভিতৰলৈকে আহিলে। মই আকৌ যাম বুলি ভাবিয়ে আছিলোঁ ওলাই, বহক। বৌ তুমি ইমান সময় কি কৰি আছিলা? মই আকৌ ভাবিছোঁ কিবা কিবি বনাইছাই নেকি আমাৰ কাৰণে খাবলৈ। অঁ তুমিচোন এইখিনিতে ৰৈহে আছা, ওলাইও যোৱা নাই। পানী নিম বুলি কৈ পানীও নিনিলা, কি কৰি আছিলানো? অঁ মানে মই বনাম বুলি লৈছিলোঁৱে, কি ক'বা আৰু, দাদাই একো নানিলে আৰু কি বনামনো মই। হ'ব বাৰু বোৱাৰী, এয়া মই কিবা কিবি আনিছিলোঁ, লোৱাচোন এইখিনি। অঁ বা দিয়ক দিয়ক। কিয়নো আনিব লাগে বাৰু এইবোৰ বা, বহুত বস্তু আনিছেচোন। মাজনীয়ে বৰ ভাল পাব। অঁ তাই ক'ত গ'লনো? মাজনী ক'ত গ'ল, দেখাই নাইচোন। তাই আৰু কথা কি ক'ব, খেলি আছে চাগে ক'ৰবাত। আপোনালোক বহকচোন, মই পানী লৈ আহোঁগৈ ৰ'ব। বৌ নাখাওঁ, পানী চানী আমি একো নাখাওঁ, আমি যাওঁগৈ, বেছি টাইম নকৰোঁ। আমি মাক নিবলৈহে আহিছোঁ, মাক আমাৰ লগত লৈ যাম বুলি ভাবিছোঁ। কি হয় নেকি? লৈ যোৱা, ভালহে কথা। অলপ ওলাই কৰি ফুৰিব, মন চন ভাল লাগিব, লৈ যোৱা। তোমালোকৰ মা, তোমালোকৰ কথা, লগত লৈ যোৱা, একো কথা নাই আমাৰ। হয় নেকি? মই আকৌ ভাবিছিলোঁ আপোনালোকে যাবলৈ মানা কৰিব নেকি। বাৰু দাদা আহিলে কৈ দিব, আমি দাদালৈ ৰৈ নাথাকোঁ, মাক লৈ গ'লোঁ বুলি ক'ব। হ'ব দাদাই বেয়া নাপায় নহয়। কিন্তু ভণ্টি, মানে এটা কথা ক'ব চাগে, মানে দাদাই ক'ব আৰু, দাদাই এটা কথা ক'ব চাগে মা গ'লে। মানে কি জানা, মানে কেনেকৈ কওঁ, মানে মাৰ যিকেইটা বৃদ্ধ পেঞ্চনৰ পইচা, সেইকেইটা তোমালোকে নাৰাখি আমালৈ দি পঠাবা আৰু। মানে কিয় জানা, তুমিতো জানাই তোমালোকৰ চবৰে চাকৰি, দাদাৰতো চাকৰিয়ে নাই দিয়াচোন। আৰু কেনেকৈ চলি আছে সেইটোতো মায়ে ভালকৈ জানেই ন, কিমান কষ্ট কৰি চলাই আছে আমাক। এতিয়া সেইকেইটা পইচাৰ আশাতেই ঘৰখন চলে। পইচাকেইটা যদি মায়ে লগতে লৈ যায়গৈ, তেতিয়া আমি কেনেকৈ চলিম বাৰু কোৱাচোন? পইচাকেইটা দি পঠালে ভাল হয়। মাক ৰখোৱা কথা নাই, মাক যিমান দিন পাৰা সিমান দিন ৰখোৱা কথা নাই। কিন্তু পইচাকেইটা দাদাই মানে দেই, দাদাই বিচাৰিব চাগে, সেইটোহে ক'ব, বাকী একো নক'ব চাগে। মই বাৰু বুজাই দিম, বাকী বেয়া নাপাবলৈ। কথাখিনি কোৱাৰ বাবে আকৌ বেয়া নাপাবা, মানে আমাৰ অৱস্থাটোৰ কথা জানাই দেখোন। দাদাৰ কষ্টটো সহ্য নহয় দিয়াচোন, সেইবাবেহে ক'লোঁ কথাটো। হ'ব বৌ, আপুনি ইমানকৈ ক'ব নালাগে, অকণমান ক'লেই আমি বুজি পাওঁ। আৰু মাৰ পইচাৰ কাৰণে আমাৰ অকণো লোভ নাই, আপোনালোকে গোটেইবোৰ লৈ ল'ব, আমাক নালাগে। বোৱাৰী, আমাৰ মাৰ টকাৰ প্ৰতি অকণো লোভ নাই, বুজিছা? ভগৱানে দিয়া বহুত আছে, তুমি লৈ ল'বা, নালাগে আমাক। মা সুখে থাকিলে, মা সুস্থ হৈ থাকিলে আমাৰ কাৰণে যথেষ্ট। সেইটোৱে বা, সেইটোৱে বিচাৰোঁ আমিও। হ'ব সঁচাকৈ তোমালোক বৰ আচৰিত মানুহ দেই। বাৰু আমি বেছি দেৰি নকৰোঁ, যাওঁগৈ। মাৰ গোটেইবোৰ পইচা তোমালোকে পাই যাবা, টেনশ্যন নল'বা। মা কি চাই আছ, যা সোনকালে ওলাগৈ।
হ মা বলক বলক ভাল কাপোৰ এযোৰ পিন্ধি পেলাই ওলাক গৈ বলক মই উলিয়াই দিম বলক ভাল কাপোৰ এযোৰ পিন্ধাই দিম ভণ্টিহঁতে লগ ধৰিছে যেতিয়া সোনকালে যাওক আকৌ বেয়া পাব নহয় মই ভাল কাপোৰ এযোৰ উলিয়াই দিমগৈ আহক মা আহক ওলাওকহি অ মা যা সোনকালে যা ইয়াত আৰু মোৰ অলপ সময় ৰৈ থাকিব ধৈৰ্য নাই সোনকালে যা বৰ্তাহঁতৰ ঘৰত যাওঁ আমি সোনকালে ওলাগৈ আমি আহোঁ মানে ওলাই গৈ ৰেডি হৈ থাক অ বা বল বৰ্তাহঁতৰ ঘৰত যাওঁ বল ভণ্টি পানী এগিলাচ খাই যোৱা হ'ব নালাগে বৌ আমাৰ পানী পিয়া ধৰা নাই হ'ব আমাৰ পানী পিয়া ধৰা নাই আমি যাওঁ দিয়ক মাক উলিয়াই দিয়ক সোনকালে অঁ তোমালোকে চিন্তা নকৰিবা তোমালোকে বৰ্তাহঁতৰ ঘৰৰ পৰা আহা মানে মই মাক ৰেডি কৰি ৰাখিম যোৱা মা যা ওলা গৈ যা তই আমাৰ লগত অলপো কষ্ট নাপাওঁ যা আমাৰ ঘৰতে থাকিবি ব'ল মা সোনকালে ব'ল হ'ব দে মাজনী